উন্নয়নৰ বাবে প্ৰচেষ্টা চলাব শোণিতপুৰ জিলা আৰু বিহপুৰীয়াৰ বাবে আমি কাম কৰিম এই প্ৰতিশ্ৰুতি মই ৰাইজক আজি আকৌ এবাৰ আজি মই ৰাতিপুৱাৰ পৰা আৰু যোৱা 1 তাৰিখৰ পৰা সভা কৰিছোঁ ৰাইজৰ যি উৎসাহ 14খনৰ যদি 14খন আসনো বিজেপিয়ে পায় ইয়াত আচৰিত হ'বলগীয়া একো নাই আৰু মইতো বিশ্বাস কৰোঁ যে 13খন আসন আমি জিকিম মহিলাৰ বিশেষভাৱে অংশগ্ৰহণ কৰিছে আমাৰ বৰ্তমান গোটেই সমদলসমূহত বা সভাত মহিলা আৰু যুৱক বিশেষকৈ যুৱক যুৱতী আৰু লগত মহিলা এইসকলে অত্যন্ত উৎসাহিতভাৱে যোগদান কৰিছে আৰু আনকি আমাৰ যিসকল দেউতা আছে মা আছে তেখেতসকলেও আজি আপোনালোকে দেখিছে যে কেনেকে আমাক আশীৰ্বাদ দিছে আৰু এই দৃশ্য অভূতপূৰ্ব এনে অভূতপূৰ্ব দৃশ্য সাক্ষী হ'বলৈ পোৱাটো এটা গৌৰৱৰ বিষয় গগৈ পবিত্ৰ মাৰ্ঘেৰিটা গগৈ তৰংগ গগৈ আমাৰ লগত গগৈ বেছি আছে চক নামাজ অসমত চলি আছে আৰু চলি থাকিব তেনেকে মন্দিৰো চলি আছে চলি থাকিব ইলেকশ্যনত এইবিলাক বিতৰ্ক কৰিব নাপায় ইলেকশ্যনত কথা পাতক কেইলাখ ল'ৰাক চাকৰি দিব অৰুণোদয় কেনেকৈ দিব দুখীয়া মানুহক ইঞ্চুৰেঞ্চ কেনেকৈ কৰিব মইতো কোনো মিটিঙত কংগ্ৰেছক সমালোচনা কৰা নাই এখন মিটিঙতো মই কংগ্ৰেছৰ নাম লোৱা নাই কাৰণ ইলেকশ্যন মোৰ বাবে এটা আধ্যাত্মিক যাত্ৰা ইলেকশ্যনৰ কেম্পেইনত মই লাখ লাখ মানুহক লগ পাওঁ মানুহৰ সুখ দুখ বুজি পাওঁ সৰু সৰু কাগজ দিয়ে এতিয়াও পকেটত 10খন কাগজ মানুহে নিজৰ পৰামৰ্শ দিয়ে এতিয়া মই তেজপুৰত আহিছোঁ ৰাইজে কৈছে দাদা ষ্ট্ৰীট লাইটটো চাই দিব ইলেকশ্যন হৈছে মোৰ কাৰণে মানুহক জনাৰ এটা আধ্যাত্মিক যাত্ৰা মানুহৰ সমস্যা বুজাৰ এটা আধ্যাত্মিক যাত্ৰা এইকাৰণে মই কোনো সভাত ৰাহুল গান্ধীৰ নাম লোৱা নাই কোনো সভাত মই গৌৰৱ গগৈৰ নাম লোৱা নাই কোনো সভাত অখিল গগৈৰ নাম লোৱা নাই আপোনালোকে নাম ল'লেহে মই নাম লওঁ নহ'লে মোৰ কোনো সভাত মই কংগ্ৰেছৰ নাম দূৰ দূৰলৈকে নলওঁ ভাৰতীয় জনতা পাৰ্টীৰ শোণিতপুৰ জিলা আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত ডাঙৰীয়াৰ হৈ আমি তেজপুৰ চহৰৰ সোঁমাজেদি শ্বহীদ বাকৰিৰ পৰা আমি সোঁমাজেৰে সমদল কৰিছিলোঁ ৰোড শ্ব' কৰিছিলোঁ ৰাইজৰ পাৰ ভঙা উৎসাহ ৰাইজৰ পাৰ ভঙা উদ্দীপনা এই উৎসাহ আৰু উদ্দীপনাই এই কথা প্ৰমাণ কৰে যে অসমত বিজেপিৰ বৰ্তমান এক সুনামি নৰেন্দ্ৰ মোদীৰ প্ৰতি ৰাইজে হিয়া উজাৰি আশীৰ্বাদ দিছে আৰু অসমৰ ৰাইজে এই কথা মনে প্ৰাণে বিশ্বাস কৰে যে অসমৰ উন্নতিৰ বাদে নৰেন্দ্ৰ মোদীৰ কোনো বিকল্প নাই মই তেজপুৰ অসমৰ সাংস্কৃতিক ৰাজধানী জ্যোতিপ্ৰসাদ আগৰৱালা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা এই নটসূৰ্য ফণী শৰ্মা সকলোৰে পদচিহ্নৰে আধ্যাত্মিকভাৱে অতি পবিত্ৰ এই তেজপুৰ অঞ্চলততো মই আগতে কৈছোঁ আমি 22খনৰ পৰা 23খন স্থান খাই বোলে গুৰুজনাই লগত লৈ নাম কীৰ্তন শিকাইছিল সমৰ্থন কৰিছে ভূপেন বৰাই চক ভূপেন বৰাৰ মই বাইকটো দেখিছোঁ অত্যন্ত নিকৃষ্ট বাইক গৰ্হিত বাইক আৰু তেওঁ জানি বুজি এইবোৰ কথা কৈ থাকে নে কি কয় মই নাজানো আগতে কৃষ্ণক লাভ জেহাদী ক'লে এইবাৰ কৈছে যে শংকৰদেৱে চানখাৰ লগত একেলগে নামাজ পঢ়িছে তেওঁ এইটোৱে বুজাইছে নাম কীৰ্তন শিকোৱা আৰু নামাজ পঢ়াৰ মাজত বহুত পাৰ্থক্য গৌৰৱ গগৈয়ে নাম কীৰ্তন কৰাৰ কাৰণে মানুহে তেওঁক সমালোচনা কৰা নাই তেওঁক নামাজ পঢ়াৰ কাৰণে আৰু ৰাম মন্দিৰ বয়কট কৰাৰ কাৰণে তেওঁক মানুহে সমালোচনা কৰিছে যে আপুনি এজন হিন্দু মানুহ নামাজ পঢ়িছে আমাৰ কোনো আপত্তি নাই আপোনাৰ মনত ভাল পোৱা আছে আমিও ঈদক লৈ শুভেচ্ছা দিছোঁ আমাৰ কোনো এনেকুৱা কথা নাই আমি সৰ্বধৰ্ম সমভাৱত বিশ্বাস কৰোঁ কিন্তু প্ৰশ্নটো হৈছে যে হিন্দু ৰাম মন্দিৰত এই উৎসাহ নেদেখুৱাই কিয় আৰু এনেকুৱাত আমি পলিটিকেল কুৱেশ্যন সুধিছোঁ আৰু ৰাজনৈতিক কথাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক টানি আনি গৌৰৱ গগৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক
একেখন আসনত বহোৱা কংগ্ৰেছৰ ধৃষ্টামি আৰু কংগ্ৰেছে এনেকৈ গান্ধী পৰিবাৰ এই পৰিয়ালৰ মানুহসকলক ভগৱানতকৈ উচ্চ আসন দিয়ে, মহাপুৰুষতকৈ উচ্চ আসন দিয়ে। মই ভূপেন বৰাক অনুৰোধ কৰিম যে এবাৰ কৃষ্ণক লাভ জেহাদি কৈছে, মই আপোনাক এৰেষ্ট কৰা নাই, এইবাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আপুনি ৰাজনৈতিক বিতৰ্কলৈকে টানি নানিব।